নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। বন্ধুসকল, আকৌ মই নতুন বেটছৰ কাৰণে আৰম্ভ কৰি আছোঁ, ৰেডি কৰি আছোঁ কামখিনি। যিহেতু এতিয়া ডিচেম্বৰ মাহ চলি আছে আৰু এই ডিচেম্বৰ মাহত আপোনাৰ ৰাতি বহুত ভয়ংকৰ ঠাণ্ডা হৈ গৈছে। এইকেইদিন লাহে লাহে আপোনাৰ জানুৱাৰী আৰু ঠাণ্ডা হ'ব। তো তেনেকৈ এতিয়া ৰাতি যিটো ঠাণ্ডা পৰিছে মোৰ এই এৰিয়াত, মোৰ এই ফাৰ্মখনত যিটো মানে ঠাণ্ডা পৰিছে সেইটো মই কৈছোঁ। যোৱাকালি ৰাতি মোৰ ইয়াত 14 ডিগ্ৰী হৈছিলে লাষ্ট, মানে মিনিমাম 14 ডিগ্ৰী আহিছে আৰু দিনত এতিয়া 23 ডিগ্ৰী 24 ডিগ্ৰী তেনেকুৱা আছে, 25 ডিগ্ৰীলৈকে আহিব পাৰে। কিন্তু ৰাতি সময়খিনিত আমি ব্ৰুডিঙৰ ক্ষেত্ৰত বহুতখিনি মানে কেয়াৰ ল'বলগীয়া হয় পোৱালিখিনি, যিহেতু ঠাণ্ডাৰ দিন সিহঁতি থোপ মাৰি থাকিবহি আৰু থোপ মাৰি যিমানে থাকিব সিমানে সিহঁতৰ মৰ্টেলিটি আহি যাব। সৰুতে যিকেইটা তলত থাকে সেইকেইটা মৰিয়ে থাকিব, মানে উঠি আহিব নোৱাৰে। তো এতিয়া মই সিহঁতক কি কৰিব লাগিব, প্ৰথম কথাটো হ'ল মই এতিয়া কি কৰিছোঁ মানে সেইটোৱে মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইবাৰ মই প্ৰথমকৈ কি কৰিছোঁ, এইবাৰ যিহেতু ঠাণ্ডা দিন আৰু মই আনিছোঁ দুটা বস্তু। এইকেইটা দেখিছেনে, এইকেইটা হ'ল গেছ ব্ৰুডাৰ হয়। আৰু গেছ ব্ৰুডাৰ মই যিহেতু দুখনেই আনিছোঁ আৰু এখনৰ কেপাচিটি আছে 1000টা পোৱালি ব্ৰুডিং কৰিব পৰা। তো 1000 নালাগে বাৰু, মোৰ ইয়াত টোটেল 1600 দিব। তাৰমানে দুটা ব্ৰুডাৰ মই বনাইছোঁ, ইয়াত মোৰ 800 কৰি মই ৰাখিব পাৰিম। তো সেইকাৰণে দুটা কৰিলোঁ। এনেই মই গেছ ব্ৰুডাৰ যেতিয়া নালাগে, যি সময় নালাগে তেতিয়া মই চাৰিটা এনেকৈ চেম্বাৰ বনাওঁ, কিন্তু অলপ সৰু সৰু বনাওঁ ইয়াতকৈ। কিন্তু এইবাৰ যিটো বনাইছোঁ মই সেইটো অলপ ডাঙৰকৈ বনাইছোঁ, দুটা ডাঙৰকৈ বনাইছোঁ, যিহেতু দুটা ব্ৰুডাৰে গেছ ব্ৰুডাৰে যাতে এই দুইটা ব্ৰুডিং চেম্বাৰ হিটটো মেইনটেইন কৰি থাকিব পাৰোঁ সেইকাৰণে। তো আগতে মই সৰু সৰুকৈ বনাইছিলোঁ, এইটো দেখিছে আপোনালোকে। ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ দীঘলটো যিটো আছে গোলাইটো, সেইটো আপোনাৰ 14 ফিট 15 ফিট এনেকুৱা আছে, আৰু বহলটো আছে 12 ফুটৰ 12.5 ফুট তেনেকুৱা। তো কিন্তু মই 3-4 দিনহে ৰাখিব পাৰিম এই গোলাইটোত। তাৰপিছতে মই আকৌ লগালগ অলপ বহল কৰি দিব লাগিব। কাৰণ কেলৈ, এই 3-4 দিন যিটো প্ৰথম পোৱালিখিনি আহিব সিহঁতক টেম্পাৰেচাৰটো পূৰা হিটটো পূৰা মেইনটেইন কৰি ৰাখিব লাগিব। 36 ডিগ্ৰীৰ পৰা 37 এনেকুৱা যদি কৰি ৰাখিব পাৰোঁ খুব ভাল কথা। নহ'লেও মই 30 ওপৰত কৰি ৰাখিম বুলি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। সেইকাৰণে মই ব্ৰুডাৰ দুটা লগাইছোঁ, এইকেইটা গেছ ব্ৰুডাৰ দুটা। আৰু এটা চিলিণ্ডাৰ লাগিব ইয়াতে। এইটো চাওক আপোনালোকে, এইটো আহি ইয়াতে এইটো জইণ্ট চকেট আছে ইয়াৰ পৰা ওলাইছে। আৰু এইটো ৰেগুলেটৰটো মই ইয়াত এটা চিলিণ্ডাৰ ৰাখি দুইটালৈ গুচি যাব। তো সেই গতিকে গেছ ব্ৰুডাৰ দিয়ে কৰিব লাগিব। পোৱালিত যিহেতু আমি জুই জ্বলাই কিনি বা এইবোৰ বুখাৰী নে কি কয় সেইবিলাক দি কিনি কৰিলে আমাৰ ইয়াতে অলপ কাৰ্বন ডাই অক্সাইডটো বেছি হৈ যায়। তো গেছ ব্ৰুডাৰটো সিমানখিনি নহয়, তো সেই গতিকে কোনো অসুবিধা নহ'ব। আগতেও মই গেছ ব্ৰুডাৰ দিয়ে কৰোঁ, আগতে 4খন গেছ ব্ৰুডাৰ আনো ভাড়ালৈ। তো এইবাৰ দুখনেই আনিছোঁ। তো সেই গতিকে এই দুটাই সেই মানে চেম্বাৰ বনাই থৈছোঁ। আৰু যিহেতু সৰুতে পোৱালিখিনি ইমানটো যিটো ব্ৰুডাৰ বনাইছোঁ, এই চেম্বাৰকেইটা বনাইছোঁ, এই চেম্বাৰকেইটাত থাকিবলৈ ধুনীয়াকৈ পাৰিব, ইমান অসুবিধা নাই। আৰু যিহেতু জেগাটো অলপ কম হ'ব, ঠেক হ'ব, আৰু এই জেগাটো যিমানে ঠেক হ'ব সিমানেই মোৰ এই গেছ ব্ৰুডাৰকেইটাই হিটটো মেইনটেইন কৰিবৰ কাৰণে সুবিধা হ'ব। তো সেই তেনেকৈ কৰি আছোঁ। এতিয়া মই ফলিয়াৰ ইয়াত দিম, ফলিয়াৰ দিয়াৰ পিছত বাকীখিনি লাইটৰ যিটো এলাইনমেণ্ট, সেইটো লাইটৰ এলাইনমেণ্টটো কৰি কিনি ধুনীয়াকৈ কৰি যাম। তো পোৱালি এইকেইদিনতে আহিব, অহাৰ আগে আগে আমি সেইখিনি ৰেডি কৰিব লাগিব। বহুত কাম থাকে ফাৰ্মত, বহুত বেছিয়ে কাম থাকে। তো এইবাৰ মানুহো নাই, নিজেই বহুতখিনি কৰিবলগীয়া হ'ল কাম কৰি আছোঁ। তো এইবোৰ চব ড্ৰিংকাৰ খুলি মেলি চব ধোৱা হৈ গ'ল এটা এটাকৈ। ড্ৰিংকাৰখিনি এটা এটাকৈ ধোৱাৰ পিছতে আকৌ ইহঁতক আনি ৰ'দত শুকুৱাই আকৌ এতিয়া লগালোঁ। এতিয়া লগাই মই টেংকিত দি থৈছোঁ। এইফালে টেংকি আছে তাত, সেই টেংকি আছে তাত, এই টেংকিত দি থৈছোঁ মই H2O আৰু ব্লিচিং পাউডাৰ 100 লিটাৰ পানীত মিলাই দিছোঁ, আৰু যাতে পাইপলাইনখিনি চাফা হৈ যায় সেইবাবে। তো প্ৰতিটো ড্ৰিংকাৰ চাওক আপোনালোকে, ইয়াত পানী আহি কিনি H2O পানী আহি কিনি ইয়াত পৰি আছেহি, আৰু এই পাইপতো সোমাই আছে ইয়াত। তো সেই পাইপৰ ভিতৰৰ যিখিনি লেতেৰা হয় সেইখিনি ওলাই যাব। মই 24 ঘণ্টা ৰাখিম, আৰু সেই 24 ঘণ্টা ৰখাৰ পিছত সিহঁতক পানীখিনি পেলাই দিম। পানীখিনি পেলাই আৰু পোৱালি অহাৰ আগে আগে ড্ৰিংকাৰ যিমান আছে ড্ৰিংকাৰত পানী সকলো পেলাই শুকান কৰি থ'ম। কাৰণ কেলৈ, ইয়াত যদি পানী থাকে ৰুমৰ যিটো ফাৰ্ম হয় ফাৰ্মখনৰ ভিতৰৰ টেম্পাৰেচাৰটো মেইনটেইন নহ'ব, মানে অলপ ঠাণ্ডা কৰি ৰাখিব, ঠাণ্ডা হ'বলৈ চান্স পাব। কাৰণ কেলৈ, পানী যিহেতু ঠাণ্ডা। তো সেই গতিকে সেইকাৰণে পানী চানী চব পেলাই শুকুৱাই ৰাখিব লাগিব। সেইকাৰণে আজিয়ে মই কৰি দিলোঁ ইহঁতক, মানে 24 ঘণ্টা অহাকালিলৈ ৰাতিপুৱা হৈ যাব।
আৰু অহাকালিলৈ ৰাতিপুৱা মই ইহঁতৰ যিমান পানী আছে ডিংকাৰ টেংকি চব পানী খালী কৰি দিম আৰু শুকান কৰি ৰাখিম। আৰু এইফালে ফিডাৰ এইখিনি চব জাম্বো ফিডাৰ হয় 8 kg, আৰু এইখিনি চব ধুই থোৱা হৈ গ'ল। আৰু সেইফালে টাৰ্বো ফিডাৰখিনি ধুই ৰাখিছোঁ মই। ইয়াৰ ফিডাৰৰ যিখিনি হেৰি হয় ওপৰ দানা য'ত আমি দিওঁ সেইখিনি ইয়াত এক্সট্ৰাকৈ থৈ দিছোঁ, শুকুৱাই থোৱা আছে চব ৰ'দত ধুই মেলি। এইখিনি হ'ল টাৰ্বো ফিডাৰ ধুই শুকুৱাই থোৱা আছে, ষ্টেণ্ড ধুই শুকুৱাই থোৱা আছে। তো সকলোবিলাক ৰেডি আছে। এতিয়া জাষ্ট মানে হেৰি বনাব লাগে, বৰ্ডিং বনাব লাগে। বৰ্ডিঙৰ এবাৰ গোটেই ভিতৰতো আমি পাল লগাব লাগিব, ভিতৰতো আৰু মানে ভালকৈ বনাব লাগিব। মই সেইটো দেখাম আপোনালোকক।